হেল্ল' ৱেলকাম দোস্ত মোৰ ইউটিউব চেনেল ৰেনাইন ব্লগলৈ স্বাগতম জনাওঁ আৰু আজি ভিডিঅ'টো এটা বেলেগ কাৰণত আহিলোঁ আৰু ভিডিঅ'টো হৈছে এজন দিন হাজিৰা কৰা ল'ৰা এটা জুবিনদাৰ গান গাই ভাইৰেল হোৱা আৰু তেওঁৰ ঘৰ মৰিগাঁও জিলাৰ হাবিবৰণীয়া অঞ্চলিক আৰু আহক মনোৰম পাঠৰ কণ্ঠলৈকে যাওঁ আমি আৰু আপোনালোকে শুনি লওক। বলোৰাম পাটৰ হয়তো বলোৰামে জীৱনত কাহানিও ভবা নাছিল যে এনেকুৱা এটা বিশাল ষ্টুডিঅ'ত বলোৰাম বহিব, কোনো ধৰণৰ অভিজ্ঞতা নাথাকিব, মিউজিচিয়ানৰ সৈতে জুবিন গাৰ্গৰ গীত গাব। কিন্তু আজি সেয়া বাস্তৱ। সমগ্ৰ অসমত এনে অজস্ৰ বলোৰাম পাটৰ আছে, অজস্ৰ, যাৰ হেঁপাহ আছে, যি কৰিব খোজে, কিন্তু কেৱল দৰিদ্ৰতাৰ বাবে তেওঁলোকৰ খোজ ৰৈ যায়। মই সেইসকলক উদ্দেশ্যি কৈছোঁ, ৰৈ নাযাব। আপোনালোকৰ ভিতৰত একোজন বলোৰাম পাটৰ সোমাই আছে, মই বিশ্বাস কৰোঁ, আৰু সেয়া জাগ্ৰত হ'বই। সেইবাবে আজি অনুষ্ঠানৰ আমি নাম দিছোঁ, প্ৰিয় দৰ্শক, বোকাৰ পদুম। আহক আমি বলোৰামৰ ঘৰ মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া মায়া মাথো মায়া বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান নিয়ৰৰে চেঁচাটো নামি অহা ৰদৰে নৈ মোৰ দেহৰো প্ৰতিপুৱা ধুমুহা দুখতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানো গান শেষ হ'ব ভাবো তোমাৰ বুকু তুমি স্কুল গৈছিলা নে নাই? গৈছিলোঁ। কোন ক্লাছলৈকে মেট্ৰিক দিছা? বি এলে পঢ়িছিলোঁ, বি এ ফাৰ্ষ্ট চেমলে। বাহ, ক'ত পঢ়িছিলা? মৰিগাঁও JKP কলেজত পঢ়িছিলোঁ। তোমাৰ প্ৰিয় গীতটো আটাইতকৈ প্ৰিয়টো মায়াবিনী যেন লাগিছে মোৰ। হয়। হা, মায়াবিনী? হয়। আমি শুনি লওঁ একেলগে মায়াবিনী।
জোৰে তোমাকেই বুধ কথা অতি মেঘাৰি দিশা জোৰে তোমাকেই বুধ ব্যথা ধুমুহা দুখতে বহুতো গৰে নাচো এটা দুখ চামো বহুদিনৰে আপোন জানত গানত শেষ হ'ব যাবো তোমাৰ কুকুৰ নেৰাদিনা 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 ৱাহ প্ৰণৱ লহিঙে কৈছে সুন্দৰ কণ্ঠ মই অভিজিত সন্মুখলৈ আহি ফেচবুক লাইভত কৈছে সুন্দৰ কিন্তু মোৰ আটাইতকৈ ভাল লাগিছে হামিং জুবিন গাৰ্গৰ হামিং বুলি ক'লে এটা বেলেগ ধৰণৰ নহয় এটা মিউজিক অন্ততঃ 1 মিনিট হামিং জুবিনৰ দৰে হ'ব ঠিক আছে কেৱল হামিং যিকোনো মিউজিক জুবিনৰ ধৰিলে হ'ল হামিং চলি যাব এয়া হৈছে বোকাৰ পদুম আপোনালোকৰ সন্মুখত মতামত দি যাব ফেচবুক লাইভত মই আপোনালোকৰ মতামত পঢ়ি যাবলৈ চেষ্টা কৰিম আৰম্ভ সুন্দৰ আপোনালোকে মতামত দি যাব টুটু টানিয়াই কৈছে হামিং মজা লাগিছে আই গৈছে হামিং মজা লাগিছে লাভ চিন এটা দি পঠাইছে তোলৈ জ্যোতি সিংহাই কৈছে সুন্দৰ সঞ্জয়ে কৈছে গুড নয়ন বড়োৱে কৈছে মাজুলীৰ এজনী ছোৱালীটো গাব লাগে হ'ব গানটো অকণমান হ'ব হ'ব আমি এটা বিৰতি ল'ম কিন্তু বিৰতিৰ পূৰ্বে মাজুলীৰ এজনী ছোৱালী থিয় হৈ আৰম্ভ মাজুলীৰ এজনী ছোৱালী তাৰপিছত আমি বিৰতি 1 2 3 গো Maduri,
কাষতে বেছি নৈতত বুকুতে বুকু খলি মেলি ইফালে ইফালে আনে কোনো বুদ্ধি গৈ নিতমে ফাঁকি গায় মাতুৰি এজনিছো কাদিলে দুবাৰে যাবতিব গোটকে কি পাৰে কি পাৰে তোকে কি পরে কি পরে আজি মিউজিকে ভাবিছে জুই লাগি গৈছে কাৰণ প্ৰথমবাৰৰ বাবে বলোৰাম এইবাৰ মৰিগাঁৱত মই মাঘ বিহুৰ অনুষ্ঠান কৰোঁতে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ হৈছিল এইডোখৰ ভোট জলকীয়া জুবিন গাৰ্গৰ গীতৰ বাবে উন্মাদ এটা ল'ৰা মই দৃশ্যটো দেখুৱাইছোঁ আপোনালোকক ক'ত মই কেনেকৈ লগ পাইছিলোঁ চাওক এবাৰ কিন্তু গান যে বুকুত সোমাই থাকিলে গাব পাৰি এই বলোৰাম তাৰ উপযুক্ত প্ৰমাণ জুবিনৰ বিহু এটা অকণমান মৰমে তাৰিছে ইফালে হৃদয়ে কাঁদিছে অকলে দিশলো এৰিব নোৱাৰো জাজিলো জুবিন গাৰ্গৰ এটা হামিং যিকোনো গীতৰ এটা হামিং যে দিয়ে এয়া হৈছে মৰিগাঁৱৰ ভোগালী উৎসৱ আমি আৰম্ভ কৰিছিলোঁ ভোগে সুখে ভোগালী প্ৰিয় দৰ্শক এইবাৰ ভোগে সুখে ভোগালীত আমি প্ৰতিষ্ঠিত শিল্পীক মতা নাছিলোঁ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল বোকাৰ পদুমক এখন মঞ্চ দিয়া আৰু সেই মঞ্চতে জন্ম হৈছিল বলোৰাম পাটৰৰ আজি বহুতে উল্লেখ কৰিছে শংকৰে কৈছে নাইচ ভইচ বলোৰাম শুনি যাবা নয়ন বড়ো থেংক ইউ নাইচ ছং বুলি কৈছে চন্দন ডেকাই কৈছে সুন্দৰ ৰমেনে কৈছে সুন্দৰ ভৱেন্দ্ৰ ৰয়ে কৈছে জুবিনৰ দ্বিতীয় সংস্কৰণ ইমান বেছিলৈও আমি নাযাওঁ তথাপি ভাল গাইছে সঞ্জয়ে কৈছে জুবিন বুলি পৰিচয় দিব লাগে অনুপম নোৱাৰি ইয়াৰ নাম বলোৰাম ই বলোৰাম হৈ থাকিব লাগিব সুমি বৰদলৈ কৈছে আউটষ্টেণ্ডিং হামিং দেখি সুমি বৰদলৈ আচৰিত হৈ গৈছে নয়ন বড়োই কৈছে বঢ়িয়া লাগিছে নিৰদা মেধিয়ে ভাল পাইছে নয়ন বড়োই কৈছে হিয়া দিয়া নিয়া ছং প্লিজ বাপৰে আজি অনুৰোধ আহি গৈছে দিখৌ নৈ আহি গৈছে হিয়া দিয়া নিয়া তাৰ আগত আমি শুনিছিলোঁ আকৌ ইয়া আলি জানানে তুমি জানো প্ৰিয় দৰ্শক যিসমূহ বোকাৰ পদুম থাকে তেওঁলোকৰ কাষত সহায় আগবঢ়াবলৈ কেৱল আমিয়ে নাই মোৰ কাষত এজন ভদ্ৰলোক বহি আছে নামটো মই জানিব খুজিম নমস্কাৰ বহি লওক মোৰ নাম হাফিজুৰ আলী আজি মৰিগাঁৱৰ পৰা হাফিজুৰ আলীয়ে ইয়াক লৈ আহিছে অৰ্থাৎ ইজনে সিজনক সহায় কৰাৰ যিটো আমাৰ মানসিকতা
সেই মানসিকতা এতিয়াও শেষ হৈ যোৱা নাই হাফিজুৰ আজি মনটো চাগে খুব তৃপ্ত লাগিছে যে এনেকুৱা এখন মঞ্চত আজি ই গান গাই আছে কি ভাবা তুমি বহুত ভাল লাগিছে তেওঁৰ কাৰণে মই বহুত চেষ্টা কৰিছোঁ আৰু আপোনাৰ ওচৰত নিছিলোঁ এই আমাৰ মৰিগাঁৱত যেতিয়া এটা প্ৰগ্ৰাম হৈছিলে মই বিকাশক ফোন কৰিছিলোঁ বোলে এনেকৈ মানে বহুত দুখীয়া মানুহ ঘৰৰ ল'ৰা বুলি ইয়াক যদি মই এটা মঞ্চ দিব পাৰোঁ বহুত বোলো মোৰ মনটোৱে শান্তি পাব সেই হিচাপে তাক মানে মই ঘূৰাই লৈ ফুৰিছোঁ আৰু আজি এইখিনি পৰ্যায় পাইছোঁ আহি আৰু আজি বুকুখন ফুলি উঠিছে বহুত ভাল লাগিছে মানে হয় বলোৰাম ইয়া আলী প্ৰিয় দৰ্শক ই আনৰ ঘৰত হাজিৰা কৰে দৈনিক যদি ই কাম কৰিবলৈ নাযায় তেতিয়াহ'লে ঘৰখন নচলে আৰু মই ভাবোঁ এয়া শিপা জুবিন গাৰ্গৰ গীতে এই শিপাসমূহক উৎসাহিত কৰে সদায় আৰু আজি তাৰে এক ৰূপ আমি দেখিবলৈ সক্ষম হৈছোঁ বলোৰামৰ ঘৰটো চাওক এবাৰ তাতে কোনো ধৰণৰ মিউজিক নোহোৱাকৈ যিটো গীত বলোৰামে গাইছে এবাৰ চাবলৈ চেষ্টা কৰক আৰু এয়াই হৈছে প্ৰকৃত বোকাৰ পদুম এই ঘৰটো আৰু এই ঘৰটোতে গুণগুণাইছে বলোৰামে শুনক এয়া আপোনালোকে দেখিছে দৈনিক ক'ত ক'ত কাম কৰা তুমি ক'ত ক'ত কাম কৰিবলৈ যোৱা দৈনিক মানে য'তে ত'তে কৰোঁ যেতিয়া পাওঁ তেতিয়া কৰোঁ কাম কেনেকুৱা ধৰণৰ কামবিলাক বিশেষকৈ তুমি কৰা হাজিৰা কাম হাজিৰা কাম কৰোঁ কেনেকুৱা ধৰণৰ হাজিৰা কামৰো ভিতৰত পকা মিস্ত্ৰী যোগালী কৰোঁ পকা মিস্ত্ৰীৰ যোগালী হয় তো ঘৰ এটা কেনেকৈ বনায় বলোৰামে ভালকৈ জানে হয় মই মানে কেনেকৈ মানে আপোনাৰ কামটো কৰি দিওঁ যিখিনি দৰকাৰ হয় আৰু এটা মিস্ত্ৰীৰ যিখিনি সঁজুলি দৰকাৰ হয় বা যিখিনি সামগ্ৰী লাগে মছলা মাৰিব লাগে সেইখিনি কৰি দিওঁ সেই তেনেকৈ তো ঘৰত কোন কোন আছে মা দেউতা মই আৰু দাদা বৌহঁত কিমান মাহে মোটামুটি এটা ইনকাম ভাল হয় সদায় কাম পোৱা নে তুমি নাপাওঁ সদায় কাম নোপোৱা নাপাওঁ তো ভিতৰত তোমাৰ মানুহটোৰ ভিতৰত লুকাই আছে জুবিন গাৰ্গ গান গাম কিন্তু ঘৰৰ দৰিদ্ৰতাৰ বাবে পথটো ৰুদ্ধ হৈ যায় আগবাঢ়িব নোৱাৰি ৰৈ যায় এইটো বাস্তৱ তোমাৰ হয় হয় কিন্তু এই যে তুমি কাম কৰিবলৈ যাওঁতে তুমি চাগে গুণগুণাই থাকা হয় গুণগুণাই থাকোঁ কেনেকৈ গুণগুণোৱা এবাৰ দেখুৱাই দিয়া যিকোনো এটা গীত মিউজিক নালাগে দেৰা দিদা ৰা ৰা দিদা দেৰা দিদা ৰা ৰা দিদা দেৰা দিদা ৰা দিদা দেৰা দিদা ৰা ৰে ৰা দে মই দাদাৰ মানে প্ৰায়ভাগ হামিং শিকি থাকোঁ হয় হয় জুবিন দা দাদা বুলিয়ে সোমাই গৈছে হয় আৰু সেই জুবিন গাৰ্গক যদি কোনোবাই কিবা এটা টানকৈ শব্দ কয় ইয়াত লাগি যায় হয়নে নহয় হয় হয় হা হয়
ইমানলৈ জুবিন সোমাই আছে কিয় ভাল লাগে জুবিন গাৰ্গক কিয় ভাল লাগে কাৰণটো কি দাদা গানবিলাক মানে শুনিলে এটা কাৰণে ভাল লাগে যিকোনো ক্লাছিকেল বোলা বস্তু নাই মানে আছে মই তাত মানে শিকিব পাৰোঁ তাত মানে গানটো মই যেতিয়াই তেতিয়াই গাব পাৰোঁ হয় শুনিলে হ'ল মই গাব পাৰোঁ গাব পাওঁ কিন্তু ক্লাছিকেলটো মোৰ নাই ক্লাছিকেলৰ ৰাস্তা নাই নাই এটা মজাক দি আছিলা দিখৌ নৈ হয় চাওঁ শুনো এবাৰ মৰমে টানিছে ইফালে হৃদয়ে টানিছে গকলে দিখৌ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো এৰিব নোৱাৰো জাৰি নৈ এৰিব নোৱাৰো এৰিব নোৱাৰো জাৰি নৈ এৰিব নোৱাৰো মৰম এৰিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখৌ নৈ এৰিব নোৱাৰো জাৰি নৈ এৰিব নোৱাৰো আগলে যাব নোৱাৰো উভতি যাব নোৱাৰো আগলে যাব নোৱাৰো উভতি যাব নোৱাৰো আপোন ঘাট দিব নোৱাৰো মৰিব নোৱাৰো নোৱাৰো দিখৌ নৈ এৰিব নোৱাৰো জাৰি নৈ এৰিব নোৱাৰো তোমারে মুক্তি দিয়ে খোঁজে তোমার জানো দিব মুক্তি বলে তোমারে মুক্তি দিয়ে খোঁজে তোমার জানো দিব মুক্তি বলে বলাকে নখন যদি চুবাই যে মোর কলি যাবে রঙাতে দিখৌ নৈ এৰিব নোৱাৰো জাৰি নৈ এৰিব নোৱাৰো দিখৌ নৈ এৰিব নোৱাৰো জাৰি
নোৱাৰো বলোৰাম আজি তুমি জুই জ্বলাই দিছা আৰু জুইৰ প্ৰতিচ্ছবি একদম ইয়াত ভাহি বিহু গান লাগে অলপ পিছত গাব বাবুলে কৈছে বিহু লাগে গাব শিখা চাহাই কৈছে সুন্দৰ নয়নে কৈছে খুব গানটো গোৱাৰ বাবে ভাল লাগিল নয়নৰ অনুৰোধ ৰাখিছে কাশ্মীৰ হাজৰিকাই কৈছে সুন্দৰ কণ্ঠ আগবাঢ়ি যাওক জয়ন্তয়ো কৈছে সুন্দৰ বহুত সুন্দৰ মৃদুলে কৈছে অতি সুন্দৰ আৰু তাৰ মাজত এইবাৰ বলোৰামৰ কণ্ঠৰ এটা মেছআপ অৰ্থাৎ জুবিনৰ দুটি গীতৰ একেলগে সংমিশ্ৰণ আৰম্ভ মৰমতে মায়া তুমি কয়ৰে বহুত মোৰ বুকু Gadu kosane moromote maya 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 matu maya Gadu kosane moromote maya Wow সুন্দৰ আজি মিউজিচিয়ানৰ ঠিক আছে বৰ গুৰুত্বপূৰ্ণ মই এটা বিৰতি ল'ম জীৱনত প্ৰথমবাৰৰ বাবে ধুনীয়াকৈ মিউজিকত গাইছে আৰু তোমালোকে মিলাব লগা হৈছে ঠিক আছে আমাৰ ল'ৰাই পাৰিব মই ভাবি আছোঁ সি গাই আছেতো মোৰ ব্ৰেইনৰ কোনোবাটো চেলত মানে কান্দি আছে অলপমান তাৰ যিটো মানে পৰিস্থিতিৰ পৰা আহি আজি এইটো ষ্টেজ পাইছে তাৰ মংগল হওক তাৰ সেইটো নিজেও মই গম পাইছো ই আবেগিক হৈছে কিছু কান্দি আছে আৰু আপোনাক শতকোটি প্ৰণাম আপুনি যে এনেকুৱা বোকাৰ পদুম অনুষ্ঠানত এনেকুৱাকৈ ল'ৰা এজন ওলাই আনিছে তাৰ মংগল হওক আমি যিমান পাৰোঁ হেল্প কৰিম তাক মই ভাবি আছোঁ মোৰ সতীৰ্থ মিন্ময়ক মই কৈ আছোঁ কথাটো তাক ভৱিষ্যত সহায় কৰিম যিমান পাৰোঁ আৰু বঢ়িয়া প্ৰিয় দৰ্শক এটা বিৰতিৰ পিছত যন্ত্ৰ গানটো মোৰ বিৰাট ভাল লাগে আৰু লৰালি কালত যে জুবিন গাৰ্গে লৰালি কালৰ কথা কয় কি গান আছিলে বহুত গান আছে হা পাখি পাখি প্ৰত্যেকজন মানুহৰ কিছু মুহূৰ্ত আৰু সময় আহে য'ত ভিতৰৰ মানুহটোৱে কান্দি থাকে বাহিৰৰ মানুহটোৱে বিলাই যায় আজি বলোৰামৰ সেই পৰিস্থিতি হৈছে আজি বলোৰামৰ নতুনকৈ জন্ম হৈছে এইখন ঘৰৰ আপোনালোকে দেখি আছে ঘৰখন সেইখন ঘৰৰ পৰা ওলাই আহি আজি NK টিভিৰ ষ্টুডিঅ'ত ভৰি দি বহু লাইট আৰু কেমেৰাৰ সন্মুখত মিউজিকত আজি নিজক বিলাই দিছে বলোৰামে আকৌ শুনিম বলোৰামৰ গান আৰু এইবাৰ মোৰ অনুৰোধ বলোৰাম এইবাৰ এনেকুৱা এটা গান গোৱা যিটো গানত তুমি মিউজিচিয়ানৰ কাষত থাকি গাবা সংস্পৰ্শ মিউজিচিয়ানৰ সৈতে সংস্পৰ্শ একদম এনেকৈ গাব লাগে শুনিম আৰম্ভ
Zayuri Udi Wakimeri Zayuri সাংঘাতিক আছি নাই সকলোৰে ভাল লাগে আমি আৰু বিদায় ল'বলৈ সময় হৈ গ'ল বিদায় ল'বলৈ মন নাই সাংঘাতিক হামিং অকণমান হামিং এনেই যিকোনো হামিং অকণমান Na 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 প্ৰিয় দৰ্শক এটা বিহু সুৰীয়া আছিনাই এই গীতেৰে আজিৰ অনুষ্ঠান খবৰৰ আঁৰৰ খবৰ সামৰিছোঁ কিন্তু ৰাইজক কৈছোঁ বলোৰামক বিচাৰিব যিমান বিচাৰিব সিমানেই বলোৰাম আপোনালোকৰ সন্মুখত আৰু বেছি প্ৰতিভাৰে প্ৰতিভাত হ'ব আশা কৰিছোঁ আছিনা আগবঢ়াই অনুষ্ঠানৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ Asinoya Madeki O Morobi Asinoya Madeki Tumake bhalpa Tumi jodi buja Pua mure seraiti